নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোকে ভালে আছা। মই আজি তোমালোকৰ বাবে নৱম শ্ৰেণীৰ অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত প্ৰচণ্ড ধুমুহাই মোক প্ৰশ্ন কৰিলে কবিতাটোৰ পৰা সকলো প্ৰশ্ন উত্তৰ দিবলৈ চেষ্টা কৰিম। ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোকে নিশ্চয় ইয়াৰ পৰা উপকৃত হ'বা। যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰিবা, কমেণ্ট কৰিবা আৰু শ্বেয়াৰ কৰিবা আৰু ছাবস্ক্ৰাইব কৰিবলৈ নিশ্চয় নাপাহৰিবা। ব'লাচোন আমি ভিডিঅ'টোলৈ আগবাঢ়োঁ। 1 নম্বৰ, অতি চমু উত্তৰ দিয়া। কবিয়ে কাক সংকীৰ্ণতা এৰি দি পূৰ্ণ বিশালতা দিবলৈ আহ্বান জনাইছে? কবি ভূপেন হাজৰিকাই আকাশক সংকীৰ্ণতা এৰি পূৰ্ণ বিশালতা দিবলৈ আহ্বান জনাইছে। ক নম্বৰ, কবিৰ প্ৰাপ্য কি? তাক সুধি কোনে প্ৰশ্ন কৰিছিল? কবিৰ প্ৰাপ্য কি বুলি প্ৰচণ্ড ধুমুহাই কবিক প্ৰশ্ন কৰিছিল। কবিক বিশাল দৃষ্টি কোনে দিলে? কবিক বিশাল দৃষ্টি মহাকাশে দিলে। ঘ নম্বৰ, মুমূৰ্ষ মানৱক জীৱনৰ বিদ্যুৎ কিঞ্চিত যদি দিব পাৰোঁ। ইয়াত বিদ্যুৎ শব্দই কি বুজাইছে? ইয়াত বিদ্যুৎ শব্দই প্ৰাণ শক্তিৰ কথা বুজাইছে। কিহৰ কথা বুজাইছে? প্ৰাণ শক্তি কথা ইয়াত বুজাই আছে। প্ৰচণ্ড ধুমুহাই কবিক কি প্ৰশ্ন কৰিছিল? প্ৰচণ্ড ধুমুহাই কবিক প্ৰাপ্য কি বা কবিৰ কি লাগে বুলি প্ৰশ্ন কৰিছিল। ইয়াৰ পিছত বজ্ৰই কবিক কি দিছিল বা কি দিলে? উত্তৰটো লিখিব পাৰা। বজ্ৰই কবিক উদাত্ত কণ্ঠ আৰু সাহসৰ যুক্তি দিছিল। 3 নম্বৰ, কবিক সঁচা উদাৰতা কথাষাৰেৰে কি বুজাব খুজিছে? কবিয়ে সঁচা উদাৰতা কথাষাৰেৰে ৰাতিপুৱা আকাশত উদয় হোৱা সূৰ্যৰ পোহৰে কিদৰে ধনী দুখীয়া উচ্চ নীচ সকলোকে আলোকিত কৰে তাক বুজাব খুজিছে। অৰ্থাৎ সঁচা উদাৰতাৰ দ্বাৰা সকলোকে সমভাৱে দান দিয়াৰ কথাকে বা বিলাই দিয়াক বুজাইছে। সূৰ্যটো যেতিয়া উদয় হয় তাক সাধাৰণতে ধনী দুখীয়া উচ্চ নীচ এইবিলাককতো তেওঁলোকে বিচাৰি নাচায়, তো সকলোকে কি দিয়ে? সম পৰিমাণে বিলাই দিয়ে, নহয় জানো? গতিকে উদাৰতা কথাষাৰে ইয়াকে বুজাই আছে। 4 নম্বৰ, কবিয়ে কিহৰ দ্বাৰা দিগন্ত কঁপাবলৈ মেলিছে চমুকৈ বৰ্ণনা কৰা। কবিয়ে উদাত্ত কণ্ঠৰ দ্বাৰা গীত গাই দিগন্ত কঁপাবলৈ মন কৰিছে? দিগন্ত কঁপাবলৈ মন মেলিছে। অৰ্থাৎ কবিয়ে বজ্ৰৰ পৰা কণ্ঠ, ধুমুহাৰ পৰা শক্তি লাভ কৰি এখন সুস্থ সবল শান্তিৰে ভৰা সমাজক হকে গান গাবলৈ মন মেলিছে। গতিকে কবিয়ে বজ্ৰৰ পৰা কণ্ঠ আৰু ধুমুহাৰ পৰা শক্তি লাভ কৰি তেওঁ কি কৰিব বিচাৰিছে? এখন সুস্থ সমাজ গঢ়াৰ হকে গান গাবলৈ চেষ্টা কৰিছে। 5 নম্বৰ, কবিয়ে কলিজাৰ সঁচা সুৰেৰে সিক্ত কৰি কাৰ সমাজত কি গীত গাবলৈ সাজু হৈছে? উত্তৰটো লিখিব পাৰা। কবিয়ে কলিজাৰ সঁচা সুৰেৰে সিক্ত কৰি মানৱৰ সমাজত মানৱতাৰ গীত গাবলৈ সাজু হৈছে। কবি আশাবাদী যে তেওঁৰ গীতৰ শক্তিৰে দানৱক নাশি প্ৰকৃত মানৱতাবাদী সমাজ প্ৰতিষ্ঠা কৰিব পাৰিব। দানৱক নাশি মানে দানৱসকলক বধ কৰি হত্যা কৰি কি কৰিব পাৰিব? মানৱতাবাদী সমাজ তেওঁ এখন কি কৰিব পাৰিব? প্ৰতিষ্ঠা কৰিব পাৰিব। ইয়াৰ পিছত 6 নম্বৰটো, আকাশ, ধুমুহা আৰু বজ্ৰক কবিয়ে কি কাৰণে প্ৰণিপাত জনাইছে? প্ৰণিপাত জনোৱা মানে সাধাৰণতে প্ৰণাম কৰা বুজায় বা উত্তৰটো লিখিব পাৰা। সমাজত নিকিন দুৰ্বল দানৱৰ কবলত পৰি যন্ত্ৰণা ভোগ কৰি থকা মানুহক সেৱা কৰিবলৈ কবিৰ প্ৰবল ইচ্ছা আছে।
ইয়াৰ বাবে কবিৰ প্ৰয়োজন শক্তিৰ। কবিৰ কি লাগিব? শক্তিৰ প্ৰয়োজন আছে। সেয়ে কবিয়ে আকাশৰ পৰা বিশালতা, আকাশৰ পৰা বিচাৰিছে বিশালতা, বজ্ৰৰ পৰা উদাত্ত কণ্ঠ বিচাৰিছে, আৰু সাহস, আৰু ধুমুহা বতাহৰ পৰা প্ৰচণ্ড শক্তি বিচাৰি সিহঁতক শতবাৰ প্ৰণিপাত জনাইছে। যাতে কবিয়ে সেই শক্তিৰে বলীয়ান হৈ, সেই শক্তি লাভ কৰি কবিয়ে কি কৰিব পাৰে? মানুহৰ বাবে গান গাব পাৰে। ইয়াৰ পিছত তাৎপৰ্য ব্যাখ্যা কৰা। ক নম্বৰটো আছে, বজ্ৰৰ গৰ্জনে বক্ষ উজাৰি ক'লে, তোমাৰ কাম্য কি কোৱা? মই ক'লো, বজ্ৰ তোমাৰ শক্তিশালী উদাত্ত কণ্ঠটো দিয়া। উত্তৰটো লিখিব পাৰা। উক্ত কথাফাকি ভূপেন হাজৰিকাই ৰচনা কৰা প্ৰচণ্ড ধুমুহাই মোক প্ৰশ্ন কৰিলে নামৰ কবিতাটোৰ পৰা তুলি দিয়া হৈছে। কবিতাফাঁকিৰ জৰিয়তে কবিয়ে মানুহৰ বাবে গীত গাবলৈ উদাত্ত কণ্ঠ বিচাৰি বজ্ৰক প্ৰাৰ্থনা জনাইছে। মানুহৰ বাবে গীত গাবলৈ কি বিচাৰিছে? উদাত্ত কণ্ঠ বিচাৰি বজ্ৰক কি কৰিছে? প্ৰাৰ্থনা জনাইছে। কবি মানৱপ্ৰেমী। কবি আছিল মানৱপ্ৰেমী। মানুহক সেৱা কৰা, দানৱৰ হাতোৰাৰ পৰা মানুহক উদ্ধাৰ কৰা, এক শান্তিময় মানৱ সমাজ গঢ়াৰ বাবে কবিয়ে মনতে তীব্ৰ ইচ্ছা পুহি ৰাখিছে। কবিয়ে জানে যে তেওঁ এক অদম্য শক্তি অবিহনে এই কাম কৰিব নোৱাৰে। তেওঁৰ কি লাগিব? এটা অদম্য শক্তি এটা লাগিব, নহ'লে তেওঁ এই কামটো কৰিব নোৱাৰে। গতিকে এই বজ্ৰক তাৰ শক্তিশালী উদাত্ত কণ্ঠ, মানে বজ্ৰৰ যিটো শক্তি, বজ্ৰ যেতিয়া গাজনি দিয়ে কিমান শক্তিশালী, এইটো সকলোৱে কম্পিত হৈ যায়, নহয় জানো? দান কৰিবলৈ প্ৰাৰ্থনা জনাইছে, যাতে ই সেই উদাত্ত কণ্ঠৰে গীত গাই মানুহক প্ৰেৰণা যোগাব পাৰে। খ নম্বৰ, সেয়েহে আকাশ তুমি দিব যদি খুজি চাই, সংকীৰ্ণতা এৰি দিয়া, অৱদান ৰূপে তোমাৰ পূৰ্ণ বিশালতা দিয়া, যদি আজিয়েই দিয়া, আজিয়েই দিবলৈ কবিয়ে কৈছে। উত্তৰটো লিখিব পাৰা। উক্ত কবিতাফাঁকি ভূপেন হাজৰিকাই ৰচনা কৰা প্ৰচণ্ড ধুমুহাই মোক প্ৰশ্ন কৰিলে নামৰ কবিতাটোৰ পৰা তুলি দিয়া হৈছে। উক্ত কবিতাফাঁকিৰ দ্বাৰা কবিয়ে আকাশৰ বিশালতাখিনি পাবলৈ কামনা কৰিছে। আকাশৰ পৰা কি পাইছে? বিশালতাখিনি পাবলৈ আশা কৰিছে। কবিয়ে মানুহক অতি ভাল পায়, মানুহ কল্যাণ সাধন কৰিব বিচাৰে। মানুহৰ কি কৰিব বিচাৰে? কল্যাণ সাধন কৰিব বিচাৰে। মানুহৰটো ৰটো লগাই দিবা, মানুহৰ। এদিনাখন আকাশে কবিক হেনো কৈছিল যে যিমানে বিলাই দিব পাৰি সিমানেই মহান হ'ব পাৰি। আকাশে কবিক কি বুলি কৈছিল? যিমানে বিলাব পাৰি ইমান কি হ'ব পাৰি? মহান হ'ব পাৰি। সেয়েহে কবিয়ে আকাশক ইয়াৰ বিশালতাখিনি কবিক দান কৰিবলৈ প্ৰাৰ্থনা জনাইছে, যাতে ই সেই বিশালতা মানুহৰ মাজত বিলাই দি মানুহক সংকীৰ্ণতাৰ পৰা তুলি দিব পাৰে। মহাকাশে দিলে মোক বিশাল দৃষ্টি, ধুমুহাই প্ৰচণ্ড শক্তি, বজ্ৰই দিলে মোক উদাত্ত কণ্ঠ, দিলে সাহসৰ যুক্তি। উত্তৰটো লিখিব পাৰা। উদ্ধৃত কথাফাঁকি গীতিকবি ভূপেন হাজৰিকাই ৰচনা কৰা প্ৰচণ্ড ধুমুহাই মোক প্ৰশ্ন কৰিলে মোক নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে। কবিয়ে প্ৰকৃতিৰ কোন উৎসৰ পৰা কি বস্তু শক্তি লাভ কৰিলে তাক উক্ত কবিতাফাঁকিৰ মাজেৰে প্ৰকাশ কৰিছে। কবিয়ে প্ৰকৃতিৰ কোন উৎসৰ পৰা কি বস্তু বা শক্তি লাভ কৰিলে তাক উক্ত কবিতাফাঁকিৰ মাজেৰে প্ৰকাশ কৰিছে। কবি মানৱদৰ্দী মানে যিয়ে মানুহৰ কাৰণে চিন্তা কৰে, সেইজনে হ'ল মানৱদৰ্দী। মানুহৰ কল্যাণ সাধন কৰাই কবিৰ মনৰ অদম্য বাসনা মানে হ'ল কামনা বা আশা। কিন্তু দানৱৰ সমাজত মানুহৰ বাবে কিবা কৰিবলৈ কবিৰ শক্তিৰ মানুহ, বৰ্তমান মানৱ সমাজটো কেনেকুৱা? দানৱেৰে এই সমাজখন ভৰি আছে। গতিকে
এই মানুহৰ বাবে কিবা কৰিবলৈ তাৰ কি লাগিব শক্তিৰ প্ৰয়োজন আছে সেয়ে কবিয়ে আকাশ ধুমুহা আৰু বজ্ৰৰ পৰা সিহঁতৰ শক্তি কবিক দিবলৈ প্ৰাৰ্থনা জনাইছে সেয়েহে কবিয়ে আকাশ ধুমুহা আৰু বজ্ৰৰ পৰা তেওঁলোকৰ শক্তিখিনি বিচাৰিছিল আৰু বিচাৰি প্ৰাৰ্থনা জনাইছিল কবি প্ৰাৰ্থনা মঞ্জুৰ কৰি আকাশে কবিক নিজৰ বিশালতাখিনি দিলে আকাশে কি দিছিল আকাশখন বিশাল নহয় জানো তেওঁৰ বিশালতাখিনি দিছিল সেয়েহে ধুমুহাৰ পৰা পালে প্ৰচণ্ড শক্তি ধুমুহাৰ পৰা তেওঁ কি পালে সেইদৰে ধুমুহাৰ পৰা পালে প্ৰচণ্ড শক্তি বজ্ৰৰ পৰা পালে উদাত্ত কণ্ঠ আৰু সাহসৰ যুক্তি বজ্ৰৰ পৰা কি পালে উদাত্ত কণ্ঠ আৰু সাহসৰ যুক্তি পালে কবিয়ে প্ৰকৃতিৰ বিভিন্ন উৎসৰ পৰা পোৱা সেই শক্তিৰ বলিয়ান হৈ গীত গাই তাৰ জৰিয়তে মানুহক প্ৰেৰণা যোগাবলৈ হাবিয়াস কৰিছে ঘ নম্বৰ মুমূৰ্ষ মানৱক জীৱনৰ বিদ্যুৎ কিঞ্চিতো যদি দিব পাৰোঁ আকাশ ধুমুহা বজ্ৰক তাৰ বাবে তোমাক প্ৰণিপাত কৰোঁ গতিকে মানৱ সমাজক মুমূৰ্ষ মানুহ মূৰ্ত প্ৰায় মৰি যোৱা মানুহৰ মাজত কি হৈছে মানৱতা প্ৰায় মৰিয়েই গৈছে তাকে কৈছে কিঞ্চিতে যদি দিব পাৰোঁ আকাশ ধুমুহা আৰু বজ্ৰক তোমাক প্ৰণিপাত কৰোঁ যদি এইখিনি শক্তি দিব পাৰা মই তোমাক কি কৰোঁ প্ৰাৰ্থনা কৰোঁ প্ৰশ্নৰ উত্তৰটো লিখিব পাৰা উদ্ধৃত কথাফাকি গীতি কবি ভূপেন হাজৰিকাই ৰচনা কৰা প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক নামৰ গীতি কবিতাটোৰ পৰা তুলি দিয়া হৈছে কবি মানৱপ্ৰেমী কবিয়ে দানৱৰ সমাজত মানুহৰ বাবে শান্তিপূৰ্ণ সমাজ গঢ়াৰ বাঞ্ছা কৰিছে আশা কৰিছে সেয়ে কবিয়ে আকাশৰ পৰা বিশালতা ধুমুহাৰ পৰা প্ৰচণ্ড শক্তি আৰু বজ্ৰৰ পৰা উদাত্ত কণ্ঠ বিচাৰিছে গতিকে কবিয়ে আকাশৰ পৰা বিশালতা বিচাৰিছে ধুমুহাৰ পৰা প্ৰচণ্ড শক্তি আৰু বজ্ৰৰ পৰা উদাত্ত কণ্ঠ আৰু সাহসৰ যুক্তি বিচাৰিছে কবিৰ কামনা মঞ্জুৰ কৰি সিহঁতৰ বিশেষত্ববোৰ কবিক দিলে তেওঁলোকৰ বিশেষত্ববোৰ কি দিছিল কবিক দিছিল কবিয়ে সিহঁতৰ শক্তিৰে বলিয়ান হৈ মানুহৰ মুক্তি আৰু কল্যাণৰ হকে গীত গাব বিচাৰিছে কবিয়ে ভাবে যে যদিহে কবিয়ে নিজৰ গীতৰ জৰিয়তে মানৱ সমাজৰ কিঞ্চিত উপকাৰ সাধন কৰিব পাৰে তেন্তে তাৰ বাবে কবি আকাশ ধুমুহা আৰু বজ্ৰৰ প্ৰতি কৃতজ্ঞ হৈ থাকিব কাৰণ কবিয়ে উক্ত তিনিটা উৎসৰ পৰাই গীত গোৱাৰ শক্তি লাভ কৰিছে এতিয়া আছে ভাষা বিষয়ক তলত দিয়া শব্দবোৰৰ সমাৰ্থক শব্দ লিখা ধুমুহা বুকু কাম্য সংকীৰ্ণতা বিশাল দানৱ প্ৰণিপাত আৰু সিক্ত ধুমুহাৰ সমাৰ্থক শব্দবোৰ পৱন বৰদৈচিলা ঘূৰ্ণীবতাহ চক্ৰবাত মাৰুত তোমালোকৰ যিটো ইচ্ছা লিখিব পাৰা ইয়াৰ পিছত আছে বুকু বক্ষ বা বক্ষস্থল কাম্য অভিলাষ আশা আকাংক্ষা বাসনা কামনা সংকীৰ্ণতা ঠেক অবহল বা অনুদাৰ বিশাল সুবিশাল বিপুল বিৰাট প্ৰচণ্ড ইলাহী ডাঙৰ দানৱ দৈত্য অসুৰ ধনুষ সুৰাৰী ৰাক্ষস তোমালোকে যিটো ইচ্ছা লিখিব পাৰা ইয়াৰ পিছত প্ৰণিপাত প্ৰণাম প্ৰণতি নমস্কাৰ চৰণ সেৱা পদে সেৱা সিক্ত আদ্ৰ সজল জলসিক্ত বৰ্জা স্নাত জলময় তিতা ভিজা এইখিনি তোমালোকে লিখিব পাৰা গোটেইখিনি ভালকৈ মুখস্থ কৰি ল'বা মনত ৰাখিবা গোটেইখিনি 2 নম্বৰ তলত দিয়া শব্দকেইটা কি কাৰণে মূৰ্ধন্যান্য হৈছে দন্ত্যান্নটো কি কাৰণে মূৰ্ধন্যান্য হৈছে কণ্ঠ পূৰ্ণ প্ৰচণ্ড সংকীৰ্ণতা প্ৰণিপাত কণ্ঠ তোমালোকে জানাইতো ট বৰ্গৰ লগত যুক্ত হোৱা দন্ত্যান্নটো সদায় কি হয় মূৰ্ধন্যান্য হয় পূৰ্ণ ৰেপটো ক'ৰ পৰা আহিছে ৰৰ পৰা আহিছে নহয় জানো সেইকাৰণে ৰৰ পিছত থকা দন্ত্যান্নটো সদায় মূৰ্ধন্যান্য হয় তেনেকৈ লিখিব পাৰা প্ৰচণ্ড ইয়াৰ ট বৰ্গ যুক্ত হৈ আছে ট বৰ্গৰ লগত যুক্ত হোৱা দন্ত্যান্নটো সদায় কি হ'ব মূৰ্ধন্যান্য হ'ব সংকীৰ্ণতা গম পাইছাই ৰেপ আছে ৰেৰ পৰা ৰ আহিছে ৰৰ পিছত থকা দন্ত্যান্নটো সদায় কি হয় মূৰ্ধন্যান্য হয় লিখিব পাৰা প্ৰণিপাত উপসৰ্গৰ পিছত থকা দন্ত্যান্নটো সদায় কি হয় মূৰ্ধন্যান্য হয়
এতিয়া 3 নম্বৰ তলত দিয়া শব্দকেইটা কি কাৰণে মধ্যমীয়া খ হৈছে লিখা। মধ্যমীয়া খ কি হৈছে? আগৰ দন্ত্য মধ্যমীয়া ন হৈছে, এতিয়া দন্ত্য খটো কি কাৰণে মধ্যমীয়া খ হৈছে? মুমূৰ্ষ অৰ বাহিৰে অন্য স্বৰবৰ্ণ বা ৰৰ পাছত থকা প্ৰত্যয়ৰ দন্ত্য খটো কি হয়? মধ্যমীয়া খ হয়। দৃষ্টি ত বৰ্গৰ বৰ্ণৰ লগত যুক্ত হলে দন্ত্য খটো সদায় কি হ'ব? মধ্যমীয়া খ হ'ব। সন্ধি ভাঙা দিগন্ত সৰ্বকাশ আৰু সংকীৰ্ণ দিগন্ত দিগ যোগ অন্ত দিগন্ত সৰ্বকাশ সৰ্ব যোগ আকাশ সৰ্বকাশ সংকীৰ্ণ সম যোগ কীৰ্ণ কি হ'ব? সংকীৰ্ণ। আজি আমাৰ ভিডিঅ'টো কেনেকুৱা লাগিছে কমেণ্ট বক্সত জনাবা আৰু ছাবস্ক্ৰাইব কৰিবলৈ নিশ্চয় নাপাহৰিবা। যদি তোমালোকে এনেকুৱা ধৰণৰ এডুকেশ্যনেল ভিডিঅ'বিলাক আগলৈ পাই থাকিব বিচাৰে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নিশ্চয় নাপাহৰিবা। শেষলৈ জয় আই অসম।